একদম বেলেগ অনুভূতি যেটো মই ক'ব বিচাৰিছোঁ সেইটো আজি মই অসমীয়াত কথা পাতি আছোঁ কেনেকৈ মই বৰপেটা আগতে মই আহিছিলোঁ বৰপেটাত তাত মই বেংগলীত কথা পাতি আছিলোঁ মানে 3-4 বছৰ মই বৰপেটাত ইমানেই অনুষ্ঠান কৰিছোঁ বেংগলীত কথা পাতিছিলোঁ কিন্তু এইবাৰ প্ৰথম মই অসমীয়াত কথা পাতি আছোঁ আৰু এটি এটা ইমান ডাঙৰ আয়োজন অসমতে ইমান ডাঙৰ হোলি সেলিব্ৰেশ্যন হয় এইটো মই নাজানো এতিয়া প্ৰথমবাৰ বৰপেটাত হোলি সেলিব্ৰেশ্যনৰ কাৰণে মই আহি আছোঁ বহুত ভাল লাগিছে আৰু ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে ইমান ভাল লাগিছে আৰু এটা বেলেগ পৰিৱেশ আৰু একদিন আগৰ পৰা মই ইয়াতে সেলিব্ৰেট কৰি আছোঁ আৰু প্ৰত্যেক কমিটি মেম্বাৰ্ছ প্ৰত্যেক সদস্যক মই অন্তঃস্থলৰ পৰা ধন্যবাদ জনালোঁ ইমান ডাঙৰ এটা আয়োজন কৰাৰ বাবে আৰু মোক আহ্বান কৰাৰ বাবে সকলো ৰাইজৰে অসমৰ গোটেই সকলো ৰাইজৰে অন্তঃস্থলৰ পৰা বহুত ধন্যবাদ জনালোঁ আপোনালোকে ইমান মৰম দিছে অতি সোনকালে ইমান আঁকোৱালি লৈছে আপোনালোকে আৰু সকলোকে হেপী হোলি বহুত এনজয় কৰক আপোনালোকে হোলি গীত মই এতিয়া ইমান টাইট শিডিউল আছিলে আৰু মোৰ গলাটো 2 দিনমান মানে ৰেষ্ট পোৱা নাই তো মই হোলি গীত ৰেডি কৰা নাই এতিয়া মই যেহেতু শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত আহিছোঁ মই শ্ৰীকৃষ্ণ ভগৱানৰ নামত দুটামান লাইন মই ৰেডি কৰিছোঁ এইটো গাব পাৰোঁ बंदी ग्रह के तुम अवतारी कहीं जन में कहीं पले मुरारी किसी के खाए किसी के सहारे है अद्भुत हर बात तिहारी गोकुल में चमके मथुरा के तारे गोकुल में चमके मथुरा के तारे हे नाथ नारायण वासुदेवा श्री कृष्ण गोविंद हरे मुरारी हे नाथ नारायण वासुदेवा ইমান ডাঙৰ এটা সেলিব্ৰেশ্যন চলি আছে বৰপেটাত আৰু মই জানো আগলৈ 2 দিন আৰু প্ৰচুৰ ভিৰ হ'ব আৰু বেছিকৈ ভিৰ হ'ব আপোনালোকে আহক ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে আপোনালোকে আহক একেলগে এনজয় কৰক কিয়নো কি প্ৰতি বছৰ গোটেই বছৰটো মানে সকলোৱে অপেক্ষা কৰি থাকে হোলি কিমান দিন নতুন বছৰৰ ক্যালেণ্ডাৰ আহিলেই আগতে মই চাওঁ কি হোলি কিমান তাৰিখ পৰি আছে তো মই এইটো চাই বহুত ভাল পালোঁ যে বৰপেটাত ইমান ডাঙৰ এটা আয়োজন হোলিৰ বাবে এইটো এটা বেলেগ পদক্ষেপ বেলেগ উদ্যোগ আৰু মই সকলো সদস্যক বহুত মানে আবাৰো মই ধন্যবাদ জনালোঁ থ্যাংক ইউ সো মাচ আপোনালোকে আহক বহুত এনজয় কৰক থ্যাংক ইউ আৰু আই উড লাইক টু সে দ্যাট কি বৰপেটাবাসী বহুত মানে ভাগ্যৱান হয় যে বৰপেটাত ইমান ডাঙৰ হোলি সেলিব্ৰেশ্যন হয় এইটো বহুত ডাঙৰ এটা কথা Thank you. Koila Baba ki jai. ধন্যবাদ খুবেই ভাল লাগিল আৰু এই বিষয়ে মানে ইয়াৰ এই দোল যাত্ৰাটোৰ কথা জানোৱে সৰুৰ পৰা শুনি আহিছোঁ ভিডিঅ' দেখিছোঁ কিন্তু মই অহা নাই নাটক আদিত বৰপেটাৰ লগত জড়িত কিন্তু হোলিৰ সময়ত মই অহা নাই ভিতৰি ভাবিও আছিলোঁ যে কেতিয়াবা এইটো সুবিধা পালে মই আহিম সেৱা এটা কৰিম আজি এইটো ভগৱানে মিলালে আজি হিতেশদাক ধন্যবাদ দিব লাগিব তেওঁ আমন্ত্ৰণ জনালে মই আহিলোঁ আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ ৰিচাৰ্চ ছেক্ৰেটাৰী বেহাৰবাৰী মৰ্মিতাকো লগ পালোঁ স্থানীয় ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ যিটো উৎসাহ দেখিলোঁ আৰু বৰপেটা হোলী বুলি ক'লে চবেই জানেও যে খুবেই ভাল লাগিল ইয়াতে সমন্বয়ৰ প্ৰতীক ভক্তিভাৱৰ লগতে গতিকে আশা কৰোঁ মানুহবিলাকৰ মনটো এনেকৈ জীপাল হৈ থাকক হোলীৰ দৰে এনেকৈ কালাৰফুল হৈ থাকক থেংক ইউ লাগিছে আমি সদায় শুনিহে থাকোঁ আজি প্ৰথমবাৰ আহিব পাৰিছোঁ অনুভৱ কৰিব পাৰিছোঁ বিৰাটেই ভাল লাগিছে আচলতে আমাৰ সৌভাগ্য হয় যে আমি ইয়াতে আহিব পাৰিছোঁ বছৰৰ মানে প্ৰথম হোলী প্ৰথম আমাৰ ফেষ্টিভেল খুব ভাল যাব এই মৰমটোহে আচল কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ কথা এইটো যি আপোনালোকে দেখি আছে
এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমিতো সাধাৰণ মানুহ, আমি অকল টিভিতহে ওলাওঁ, কিন্তু ইয়াত আহিলে বা আমি এনেকৈ ৰাস্তাত কাৰোবাক লগ পালে তেওঁলোকে যদি আমাক চিনি পায়, সেয়া আমাৰ কাৰণে বহুত বহুত বেছি ডাঙৰ কথা। তেওঁলোকৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদতহে আজি আমি যি হৈছোঁ সেয়া একচুৱেলি হ'বলৈ পাইছোঁ। সেই গতিকে সকলোকে ধন্যবাদ আৰু ঢেৰ ঢেৰ মৰম। সদায় যেন এই আশীৰ্বাদটো তেওঁলোকে এনেকৈয়ে বনাই ৰাখে। সকলো আহিব লাগে। আজি যিটো পৰিৱেশ মই দেখি আছোঁ, এয়া মই আগতে কেতিয়াও দেখা নাই। আৰু হোলী মানে মই বিশেষকৈ ইমান এটা ভাল নাপাওঁ আগতে, কিন্তু আজি ইয়াত আহি কিবা এটা বেলেগ এটা এনভাইৰনমেণ্ট হৈ আছে। গতিকে সকলো আহিব লাগে, চাব লাগে। আৰু ইমান পিয়'ৰ ফিল হৈ আছে নহয়, ইমান পবিত্ৰ ফিল হৈ আছে, সঁচাকৈ বহুত ভাল লাগিছে। সেইকাৰণে সকলো আহিবই লাগে আচলতে। মই নেখেলোৱে, মই চিৰিয়েলতে খেলোঁ যি খেলোঁ, তাৰ বাদে মই আজি ইয়াত প্ৰথমবাৰ আহিছোঁ। মই সেইটো মোৰ দ্বাৰা নহ'ব, মোক মাতিছে, মই গৈ থাকোঁ। 25 বছৰীয়া ৰাইজক কিছু আগ্ৰহ যাবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ কৰাৰ লগে লগে 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ পুৰুষ মহিলাৰ মুকলি পথৰ হোলী গীত প্ৰতিযোগিতাখন আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু শুভাৰম্ভণিৰ আগমুহূৰ্তত পবিত্ৰ ৰাতিপুৱা পৰম্পৰীয়া যাত্ৰাৰ যি আৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠান আমি অনুৰোধ জনাইছোঁ। গতিকে যদিও সত্ৰীয়া ৰীতিৰে নহয়, কিন্তু মানুহৰ মনত উৰা উদ্দীপনা, সেই উৰা উদ্দীপনা জগাই তোলাকে ৰাজ্যিকভাৱে যি ভূমিকা পালন কৰি আৰু সেইখন আজিৰ বাটে বাটে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিম। গৰুৰ হনুমান যাত্ৰা অভিযোগ হয় 25 বছৰ নহয়, 100 বছৰ পাৰ কৰা ৰাইজিং ক্লাবক আশীৰ্বাদ দিয়া হ'ল। আপোনালোকে আগবাঢ়ক, সৰল গতি সৰল গতি।